আসসালামু আলাইকুম। আজ ইংরাজি 24/3/2025 তারিখ নয়াপাড়া শালমারা মসজিদ ও মাদ্রাসা ঈদগাহ প্রাঙ্গণত শালমারা বজারত মাননীয় হাসমত আলী আহমেদ ও সভাপতি আবু বকর সিদ্দিকৰ আহ্বানত আমি এই মাদ্রাসা প্রাঙ্গণত ঈদগাহ নতুনকৈ ঈদগাহ পৰিচালনা কমিটি গঠন কৰা হৈছে আৰু ইয়াতে ঈদগাহ নামাজ আগন্তুক ঈদগাহ নামাজ আৰম্ভ হ'ব। সেই উপলক্ষে আমি আজি ইয়াতে ইফতাৰ পাৰ্টি আয়োজন কৰিছোঁ। সকলো ৰাইজক সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে যিবিলাক বহুতো মানুহ ইয়াতে আহিছে ইফতাৰ পাৰ্টিৰ লগতে সহযোগ কৰি আমাক সহায় সহযোগিতা আগবঢ়াৰ কাৰণে সকলো ৰাইজকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সোমবাৰ আমি এই অঞ্চলৰ ৰাইজে সহযোগিতাত এখন ইফতাৰ পাৰ্টিৰ আমি আয়োজন কৰোঁ। এই ইফতাৰ পাৰ্টিত এই অঞ্চলৰ ৰাইজ তথা আমাৰ দোকানী ভাই বন্ধুসকলে সকলোৰে সহায় সহযোগিতাত আমাৰ যি ইফতাৰ পাৰ্টি আয়োজন কৰা হৈছিল সেইটো আমি সুচাৰুৰূপে আৰু খুব শান্তিপূৰ্ণভাৱে আজি সমাপ্ত কৰা হয়। মোটামুটি আমাৰ 1000-1200 মান মানুহ হৈছিল। আমি টাৰ্গেট লৈছিলোঁ 800 বা 900 মানুহ হ'ব, কিন্তু তাতকৈ আমাৰ অলপ হৈছে যদিও আমাৰ কোনো বস্তুৰ অভাৱ অনাটন হোৱা নাই। আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিছোঁ আৰু ৰাইজৰ সহযোগিতাত। আমি ক'ব খোজোঁ যে এইকাৰণে আমি এই ভাতৃত্ববোধ ইয়াৰ জৰিয়তে আমাৰ সমূহ ইছলাম ধৰ্মাৱলম্বী মানুহে যি আমাৰ একতাৰ এনাজৰী পবিত্ৰ এই ৰমজান মাহত মহান আল্লাহ তাআলাক খুশি কৰাৰ উদ্দেশ্যে আমি যি ৰোজা ৰাখোঁ, এই ৰোজাত সকলোৱে লগ লাগি যে আমি এটা ইফতাৰ পাৰ্টি কৰিব পাৰিছোঁ এই অঞ্চলৰ ৰাইজৰ সহযোগিতাত, তাৰ কাৰণে সেই মহান আল্লাহৰ ওচৰত আমি শুকৰিয়া আদায় কৰোঁ। এইখিনিয়ে মোৰ ক'ব লগা।